নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম আৰু মই দেখাই দি আছো ক'ত কি ভেকেন্সি মুকলি হৈছে খালি সম্পূৰ্ণ ভিডিওটো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায় সময় নষ্ট কৰি ভিডিওটো ষ্টাৰ্ট কৰিছো আৰু খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকা ৱেবছাইটটো আহি যাব যৰ পৰা মই হত আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ অসমৰ নতুন প্ৰাইভেট জব যোনবোৰ মুকলি হৈছে সেইবোৰ আমি আলোচনা কৰিম ভিডিওত হস্পিটাল অফিস কোম্পানী ভেকেন্সি আপোনালোকৰ আছে আজি আৰু মাহেলি 20000 মান টকা পাব এভাৰেজ এটা স্যালাৰি সো বেলেগ চাকৰি বেলেগ স্যালাৰি পাব সো সম্পূৰ্ণ ভিডিওটো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায় যোৱাকালি যদি ভিডিওটো চোৱা নাই চাব পাৰে ইয়েস বেংকৰ ভেকেন্সি চলি আছে প্ৰাইভেট পেকেজিং কোম্পানী ভেকেন্সি চলি আছে আমিনগাঁৱত যদি এপ্লাই কৰা নাই এপ্লাই কৰক আৰু ইন্টাৰভিউলৈ যাওক আৰু লেটেষ্ট প্ৰাইভেট জব ইন আসাম হুইন্ডা কোম্পানী ভেকেন্সি শপিং মলৰ ভেকেন্সি অল আসাম প্ৰাইভেট জব মেডিচিন কোম্পানী ভেকেন্সি কেএফসি কোম্পানী ভেকেন্সি চকলেট কোম্পানী ভেকেন্সি আমৃত সিমেন্টৰ ভেকেন্সি চলি আছে সব বহুত ভেকেন্সি ডেইলি বেসিছত আহিয়ে থাকে হেইটো কাৰণে যাতে ভিডিওবোৰ মিস নকৰে ৰেগুলাৰ চাব চেষ্টা কৰে যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে নহলে ৱেবছাইটত যাই চাব তাতে ৰেগুলাৰ আপডেট পাই থাকিব আজি আপোনালোকৰ আহিছে আসাম নিউ প্ৰাইভেট জব ভেকেন্সি শিক্ষিত নিবনুৱা সকলৰ বাবে সুখবৰ ভালেমান ভেকেন্সি আজিও আছে সানডে স্পেশাল ভিডিও হ'ব এটো এটা আৰু প্ৰায়ভাগ ফ্ৰেছাৰছৰে চাকৰি চিন্তা কৰিব নালাগে যে এক্সপেৰিয়েন্সৰ চাকৰি দি থাকো মাজে কিন্তু আজি বেছিভাগ ফ্ৰেছাৰছৰে চাকৰি আছে সো ফ্ৰেন্ড ভিডিওটো ষ্টাৰ্ট হোৱাৰ আগতে এটা নটিফিকেশন দিব কৈছো আমাৰ অসম জব ফ্ৰী নেটৱৰ্কৰ পৰা ভিডিও চাই যোনে চাকৰি পাইছে বা শৰ্ট লিস্টেড হৈছে সবকে অভিনন্দন জনাইছো আৰু এটা দুটা কমেন্ট মই আজি পঢ়ি দি আছো আজি যেহেতু সানডে অলপমান সময় আছে হাতত সো নিৰঞ্জন দাস তোমাৰ ভিডিও চাই দুটা জব পাইছে সো বহুতে কমেন্ট কৰি থাকে ন দাদা এটাও জব পোৱা নাই এমাদৰি ভিডিও চাই আছো ভালদৰে এপ্লাই কৰক এটা নহয় আপোনালোকৰ দুটা নহয় পাঁচটা মান চাকৰি একেলগে এমাহতে পাই যাব চিন্তা কৰিব নালাগে ভালদৰে এপ্লাই কৰক আৰু এনে কমেন্ট কৰি থাকিলে একো লাভ নহব হেডিং ভালকে লিখক সাবজেক্ট লাইন ভালকে লিখক তাৰ পিছত আবেদন কৰক নহলে কিমান কেন্ডিডেটৰ মই কমেন্ট পঢ়ি দিওঁ হদা আপোনালোকক কিমান কেন্ডিডেটে চাকৰি পাইছে এনেটো চাকৰি নাপায় কিমান হলে কিবাটো আছে সো ভালদৰে সবে এপ্লাই কৰক নিশ্চয় এটা চাকৰি পাবলৈ সক্ষম হ'ব কোনোবাই যদি চাকৰি পাইছে বা চৰ্লিষ্ট হৈছে যিকোনো কোম্পানীত মোক এটা কমেন্ট কৰি জনাব হেতু মই নেক্সট ভিডিওত পঢ়ি দিম যাতে বেলেগ কেন্ডিডেটবিলাকো মোটিভেট হয় অলপ হলেও আৰু যাতে ভালদৰে চাকৰিবোৰ এপ্লাই কৰি যায় আজিও বহুত ভাল ভেকেন্সি আছে ভালদৰে এপ্লাই কৰক আৰু এটা চাকৰি লৈ লওক ভালদৰে ভিডিওটা চাই লওক প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে এক্সপেৰিয়েন্স সেলস পারসন বিচৰা হৈছে মেল আৰু ফিমেল যাৰ গুড কমিউনিকেশন স্কিল মানে কমিউনিকেশন স্কিলটো ভাল হয় ফৰ এ লিডিং স্পৰ্টছ শ্বপ ইন উলুবাৰী আৰু স্যালাৰি নো বাৰ্ড ফৰ ৰাইট কেন্ডিডেট সো ইমেইল আইডি হোৱাটছআপ নাম্বাৰ দি আছে এপ্লাই কৰক কোৱালিফিকেশন গ্ৰেজুৱেচন আৰু সেলছত 6 মাহৰ বা 1 ইয়াৰ এটা অভিজ্ঞতা লাগিব আৰু আৰ্জেন্টলি ৰিকুৱেৰ 3জন কেন্ডিডেট বিচৰা হৈছে ফৰ সেলছ মেনেজাৰ ফ্ৰেছাৰ্ছক এক্সপেৰিয়েন্সক সবে পাৰিব এপ্লাই কৰিব এজ হ'ব লাগিব 25 বা এভব স্যালাৰি 2.5 লাখ পাৰ এনাম আৰু বা এভব আৰু ফ্ৰেছাৰ্ছও পাৰিব এক্সপেৰিয়েন্সও পাৰিব এনেকুৱা কি খালি এক্সপেৰিয়েন্সও পাৰিব ফ্ৰেছাৰ্ছও পাৰিব খালি কোৱালিফিকেশন মেনশন কৰা নাই বা ফোন কৰি লব কোৱালিফিকেশন মোষ্ট প্ৰবলি গ্ৰেজুৱেচন যদি গ্ৰেজুৱেচন নালাগে 12 পাস লৈ লব পাৰে ফিজ দিব নালাগে কোনোবাই যদি ফিজ খোজে 1 টকাও নিদিব এটা চেনেলৰ পৰা যদি ভিডিও চাইছে আৰু হেইটোৰ বিষয়ে মোক কমেন্টত জনাব মই তাৰ ওপৰত নিশ্চয় একচন লৈ লম 20 মিনিট ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতে যাব লাগিব নেভিগেন্সি আপোনালোকৰ আহিছে আৰ্জেন্টলি ৰিকুৱেৰ্ড অফিস এক্সিকিউটিভ ফিমেলৰ কাৰণে ভেকেন্সি এটো মেলে যাত এপ্লাই নকৰে ফৰ এ ৰিয়েল ইষ্টেট ফাৰ্ম গুৱাহাটীৰ এখন ৰিয়েল ইষ্টেট ফাৰ্মৰ পৰা ভেকেন্সি মানে কনষ্ট্ৰাকচন কোম্পানী ৰিলেটেড আৰু কোৱালিফিকেশন গ্ৰেজুৱেচন আৰু নলেজ হ'ব লাগিব কম্পিউটাৰ আৰু ফ্লুয়েন্সি হ'ব লাগিব ইংলিছ এছামিজ আৰু হিন্দী ল্যাঙ্গুৱেজত উইথ গুড কমিউনিকেশন স্কিল ইমেইল আইডি দি আছে স্যালাৰি হ'ব নেগোচিয়েবল 21 মেৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় জনো হ'ব নেভিগেন্সি লৈ যাম নেভিগেন্সি আপোনালোকৰ আহিছে 10 জন সেলস ইঞ্জিনিয়াৰ আৰু সাৰ্ভিস ইঞ্জিনিয়াৰ ফৰ মেটেৰিয়েল হ্যান্ডলিং ফৰ লিফ কনস্ট্ৰাকচন আৰু মাইনিং ইকুইপমেন্টছ 6 মাহৰ এটা অভিজ্ঞতা বিচৰা হৈছে স্যালাৰি নেগোচিয়েবল হ'ব ফ্ৰেছাৰ্ছ আবেদন কৰিব পাৰে ইমেইল আইডি দি আছে কন্টাক্ট নম্বৰ দি আছে যোগাযোগ কৰক আৰু কোৱালিফিকেশনটো কি লাগে এটা আছে অটোমোবাইল ৰিলেটেড কোৱালিফিকেশন এটা লাগিব ইমেইল আইডি নিজৰ ৰিজিউমিখন পঠাই দিও কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশন কৰি দিব একদমে নাপাহৰিব নেভিগেন্সি লৈ যাম নেভিগেন্সি ফিমেলৰ কাৰণে ভেকেন্সি হোম সায়েন্স আৰু নিউট্ৰিশন গ্ৰেজুৱেচন ফ্ৰম ফৰ এমএনসি আৰু ফ্লুয়েন্ট হ'ব লাগিব ইংলিছ হিন্দী আৰু এছামিজ ল্যাঙ্গুৱেজত ইমেইল আইডি দি আছে 22 মেৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় জনোৱা হ'ব নেভিগেন্সি গ্ৰাফিক্স ডিজাইনৰ ভেকেন্সি এখন ৰেপুটেড
প্ৰিণ্টিং প্ৰেছ গুৱাহাটীৰ পৰা ভেকেঞ্চি হোৱাটছএপ নাম্বাৰ দিয়া আছে 22 মে'ৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় জনোৱা হ'ব নে ভেকেঞ্চি লৈ যাম নে ভেকেঞ্চি ফিমেল ষ্টাফ এক্সপিৰিয়েঞ্চৰ কাৰণে গুৱাহাটী কেণ্ডিডেটজন এক্সপিৰিয়েঞ্চ হ'ব লাগিব ফিমেল হ'ব লাগিব মেল এজত এপ্লাই নকৰে 10,000 প্লাছ চেলাৰি পাব আৰু ইনচেণ্টিভ পাব কোনো ফিজ দিব নালাগে এবাৰ জবটো ভেৰিফাই কৰি ল'ব এইটো জব আমি ভেৰিফাই কৰা নহ'ল বাকী চব জবে ভেৰিফাই কৰা হৈছে এইটো ফোনটো ওচৰ নাছিল কাৰণে ভেৰিফাই কৰা নহ'ল এবাৰ নিজে ফোন কৰি ভেৰিফাই কৰি ল'ব ক'ৰ কি কোম্পানী সুধি ল'ব আৰু 20 মে'ৰ ভিতৰত আবেদনটো কৰি দিব নে ভেকেঞ্চি একাউণ্টেণ্টৰ ভেকেঞ্চি মেল ফিমেল যাৰ এক্সপাৰ্টাইজ আছে টেলি আৰু মাৰ্কেটিং পাৰ্চনেল টেলিত একাউণ্টেণ্টৰ কাৰণে খালি মেল আৰু ফিমেল এপ্লাই কৰিব পাৰে কিন্তু মাৰ্কেটিং পাৰ্চনেলৰ কাৰণে খালি মেলহে পাৰিব আৰু মাৰ্কেটিং পাৰ্চনেলৰ কাৰণে গ্ৰেজুৱেশ্যন একাউণ্টেণ্টৰ কাৰণে বিকম পাছ কৰা হ'ব লাগিব বিকমত গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু লিডিং এখন স্পৰ্টছ শ্বপৰ পৰা আহিছে উলুবাৰী গুৱাহাটী ইমেইল আইডি কণ্টেক্ট নম্বৰ হোৱাটছএপ নম্বৰ দি আছে এবাৰ সুধি ল'ব বস্তুখিনি 21 মে'ৰ ভিতৰত আবেদন কৰিব পাৰে নে ভেকেঞ্চি মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেঞ্চি যাৰ 10 বছৰ বা 8 বছৰ এটা অভিজ্ঞতা আছে ইণ্ডাষ্ট্ৰিয়েল চেলছত কাম কৰে ইলেক্ট্ৰ মেকানিকেল প্ৰডাক্টত কাম কৰা আৰু পজিশ্যন অপেন ৰেপুটেটেড ফাৰ্ম গুৱাহাটীৰ এখন ইমেইল আইডি কণ্টেক্ট নম্বৰ দি আছে এক্সপিৰিয়েঞ্চটো অলপমান বেছি বিচৰা হৈছে মই সদায় সেইটো কাৰণে আপোনালোকক মোক কওঁগে যিমানে ভাল এক্সপিৰিয়েঞ্চ সিমানে ভাল চেলাৰী এইটো চেলাৰী আপোনালোকৰ 40 প্লাছ এটা এক্সপেক্ট কৰিব পাৰে নে ভেকেঞ্চি RSM অৰ্থাৎ ৰিজনেল চেলছ মেনেজাৰ ভেকেঞ্চি এখন ৰিনল্ড FMCG নামকিন কোম্পানীৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে আৰু অভিজ্ঞতা নিশ্চয় লাগিব এইটোত আৰু ইমেইল আইডি কণ্টেক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰিব পাৰে নে ভেকেঞ্চি আৰ্কিটেকচাৰেল এছিষ্টেণ্ট ড্ৰাফটমেন ফৰ জেনিথ ইঞ্জিনিয়াৰ কণ্টেক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰক তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় জনোৱা হ'ব নে ভেকেঞ্চিলৈ যাম নে ভেকেঞ্চি এক্সপিৰিয়েঞ্চ গভৰ্ণমেণ্ট মাৰ্কেট নলেজ থকা পাৰ্চন বিচৰা হৈছে টেণ্ডাৰ প্ৰজেক্টৰ কাৰণে কোৱালিফিকেশ্যন আৰু স্মাৰ্ট ক্ৰেডিট কালেকশ্যন মেনেজাৰ ৰিকুৱাৰ্ড ফিমেলৰ কাৰণে এইটো অপৰটো বট মেল ফিমেল এপ্লাই কৰিব পাৰে কিন্তু তলৰটোৰ কাৰণে খালি ফিমেল আৰু লেংগুৱেজ জানিব লাগিব ইংলিছ এছামিছ আৰু হিন্দী আৰু একাউণ্টেণ্টৰ কাৰণে ভেকেঞ্চি বিকম পাছ কৰা হ'ব লাগিব আৰু টেলি নলেজ হ'ব লাগিব কণ্টেক্ট নম্বৰ ইমেইল আইডি দি আছে যোগাযোগ কৰিব পাৰে নে ভেকেঞ্চি চাৰ্ভডিয়া হেল্থ কেয়াৰ পাণবজাৰ গুৱাহাটীৰ ভেকেঞ্চি এক্সৰে টেকনিচিয়ান আল্ট্ৰাছাউণ্ড ৰিপৰ্ট টাইপিষ্ট এইকেইটাৰ কাৰণে আপোনালোকৰ পেৰামেডিকেল কৰা হ'ব লাগিব আৰু ফ্ৰণ্ট অফিচ এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেশ্যন আৰু একাউণ্ট মেনেজাৰৰ কাৰণে বিকম পাছ মাৰ্কেটিং মেনেজাৰৰ কাৰণে গ্ৰেজুৱেশ্যন ফাৰ্মাচিষ্টৰ কাৰণে বি ফাৰ্মা বা ডি ফাৰ্মা কৰা হ'লে এইকেইটা চাকৰিৰ কাৰণে এলিজিবল হৈ যাব এক্সপিৰিয়েঞ্চ লাগিব আপোনালোকৰ প্ৰেফাৰেঞ্চ দিব যদি এক্সপিৰিয়েঞ্চ আছে কণ্টেক্ট নম্বৰ দি আছে ইমেইল আইডি দি আছে 22 মে'ৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় জনোৱা হ'ব নে ভেকেঞ্চি অইল ভেলী গাৰ্লছ আৰু বইজ স্কুল বাণীপুৰ ডিব্ৰুগড়ৰ পৰা ভেকেঞ্চি ৱাৰ্ডেন হোষ্টেল আৰু ফিজিকেল এডুকেশ্যন টিচাৰ ফ্ৰণ্ট অফিচ এক্সিকিউটিভ আৰু HR এছিষ্টেণ্ট আৰু ৱাৰ্ডেনৰ কাৰণে মেল ফিমেল দুটাই আবেদন কৰিব পাৰে গ্ৰেজুৱেশ্যন হ'ব লাগিব ফ্লুৱেণ্ট হ'ব লাগিব ইংলিছ এবল টু ৰান বইজ আৰু গাৰ্লছ হোষ্টেল ফিজিকেল এডুকেশ্যন টিচাৰৰ কাৰণে মেল ফিমেল দুটাই আবেদন কৰিব পাৰে এইটো কাৰণে ডিগ্ৰী বা ডিপ্ল'মা হ'ব লাগিব ফিজিকেল এডুকেশ্যনত আৰু ৰিচিপশ্যনিষ্ট অফিচ এছিষ্টেণ্টৰ কাৰণে গ্ৰেজুৱেশ্যন আৰু টেলি আৰু DTP জানিব লাগিব আৰু HRৰ কাৰণে কেণ্ডিডেটজন আপোনালোকৰ হেভিং HR কোৱালিফিকেশ্যন হ'ব লাগিব চ' কালি ইণ্টাৰভিউ আছে 11টা বজাৰ পৰা 2টা বজালৈ হ'ব অইল ভেলী গাৰ্লছ বইজ স্কুল বাণীপুৰ ডিব্ৰুগড় কণ্টেক্ট নম্বৰ ইমেইল আইডি দি আছে টেষ্টিমনিয়েল জেৰক্স কপি আৰু অৰিজিনেল কপিবোৰ গোটেইখিনি লৈ যাব চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল ভিডিঅ'টো লাইক কৰক বহুতে লাইক নকৰে এটা লাইক কৰি দিব তেতিয়াহে মই মটিভেট হ'ম ভাল ভাল ভিডিঅ' বনাবলৈ আগলৈ ভিডিঅ'বোৰ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যনত সোধক আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জইন কৰা নাই কৰিব এটা ভাল ভাল আপডেটবোৰ পাই থাকিব আজিলৈ মানে